তো নমস্কাৰ বন্ধু-বান্ধৱসকল, সকলোকে সুপ্ৰভাত জনাই মৰ্ণিং শৰ্মাই মোৰ চেনেলৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। ভালে মানে বহুত ভাল নহয় বাৰু, হ'লেও আজি হৈছে বিশ্বকৰ্মা পূজা। তো আজি আকৌ দোকানৰ পৰাই আৰম্ভ কৰিলোঁ ভিডিঅ'টো। মই অলপ আগতে দোকানত আহি পালোঁ, এতিয়া বাজিছে আপোনাৰ 7:30। তো ৰাতিপুৱাই পুৱাই আজি দোকান আহি গ'লোঁ, ভাবিলোঁ আপোনালোকো আজি বিশ্বকৰ্মা পূজাৰ ৰাতিপুৱাই পুৱাই শুভেচ্ছা এটা জনাওঁ। তো আৰু বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, ভাবিলোঁ ভিডিঅ' এটাও বনাওঁ, আজি দিনটো ক'ত কেনেকৈ পালন কৰোঁ আৰু আপোনালোকৰ পৰাও জানো ক'ত কেনেকৈ আপোনালোকে বিশ্বকৰ্মা পূজা মানে অনুষ্ঠানখন আয়োজন কৰে বা ক'ত উপস্থিত থাকে, কি কৰে। তো ময়ো ক'ত কেনেকৈ কি কৰোঁ আপোনালোকক জনাওঁ, তাকে ভাবি ভিডিঅ'টো বনালোঁ। তো এয়া দোকান মই আৰম্ভণি কৰাই নাই, মানে খোলাই নাই, মই আহি জাষ্ট বৈছোঁহে। মানে কথাটো হ'ল কি, আমি আগৰ কেইবাৰ মানে দোকানখন বিশ্বকৰ্মা পূজাৰ আগদিনাই মানে দোকানখন চাফা কৰোঁ বহুত ধুনীয়াকৈ। তো এইবাৰ কি হ'ল, কালি মই দোকানত আহিছিলোঁ, দোকানত অহাৰ পাছত মানে এনেকুৱা অসুবিধা এটা হ'ল মোৰ, মানে ঘৰৰ পৰা ফোন আহিল যে মাৰ এনেকুৱা অলপ অসুস্থ হৈছে, তো মেডিকেল নিব লাগে। তো আহি দোকান খুলিব নাপালোঁ, তাৰপিছত গুচি গ'লোঁ, দোকান চোকান নুখুলি আৰু গুচি গ'লোঁ। তো মাক মেডিকেলত লৈ গ'লোঁ, মেডিকেলত নি কিনে দেখালোঁ, ডক্টৰৰ তাত দেখুৱাই তো আহিলোঁ। আহি ভাবিলোঁ ভাতিবেলা দোকানখন চাফা কৰিম। তো বহুত গৰম আছিল যোৱাকালি, গৰমৰ কাৰণে একদম মন নগ'ল দোকান মানে চাফা কৰাৰ কাৰণে, একদম দেহাটো মানে মোৰ একদম অৱস হৈ গ'ল, ভাগৰ লাগিছে বহুত। তো ভাবিলোঁ ৰাতিপুৱাই যাম, ৰাতিপুৱাই যাই দোকানখন চাফা কৰিম, চাফা কৰি চাকি তাকি দি আৰু ক'ত কেনেকৈ সেনেকৈ বাকীখিনি পিছত লাইন হ'ব আৰু। তো প্ৰথম কথা হৈছে দোকানখন চাফা কৰা। তো ভাবিলোঁ যোৱাকালি সন্ধিয়া আহিম বুলি ভাবিছিলোঁ, তো আহিব নোৱাৰিলোঁ, একদম দেহাটো একদম ভাল নালাগিল, সেইকাৰণে অলপ ৰেষ্ট ল'লোঁ। তো ৰাতিপুৱা আজি সোনকালে উঠিছোঁ, অলপ সোনকালে উঠি তাৰপিছত দোকানত আহি গ'লোঁ। এতিয়া দোকান মই আৰম্ভ কৰাই নাই, এই দোকান বেলেগকৈ আজি আৰু দোকান নোখোলোঁ। তো মাল বস্তু মোৰ যথেষ্টখিনি ওলাব লগা থাকে, মই আপোনালোকক দেখাই দিম বাৰু। আপোনালোকে গমেই পায় মোৰ দোকানখন দেখা পাইছে। দোকানত মোৰ এইবিলাক যথেষ্টখিনি মাল, যিমানখিনি মাল আছে গোটেইখিনি ইয়াতে বাহিৰত ওলাব লাগে। ওলোৱাৰ পাছতহে মানে মোৰ জেগাটো স্পেচটো ওলাই যায়, তো চাফা কৰিব পাৰিম, কিবা কৰিব পাৰিম। সেইখিনি স্পেচটো মোৰ দোকানখনৰ মালখিনি ওলাই দিয়াৰ পাছতহে মানে স্পেচটো ওলায়। তো অলপমান আহি উঠি বহি লৈছোঁ, ভাবিলোঁ ভিডিঅ'টো বনাই ল'ম, তাৰপাছত বাকীখিনি পিছৰখিনি মই দেখাই যাই থাকিম। এতিয়া জাষ্ট আপোনালোকক পোনপ্ৰথমতে ৰাতিপুৱাই পুৱাই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছাটো দিলোঁ। আপোনালোক সকলো ভালে কুশলে থাকক, আপোনালোকৰ সকলো কৰ্ম সংস্থাপনবিলাক ভালে কুশলে থাকক, বিশ্বকৰ্মা বাবা বিশ্বকৰ্মা সকলোকে মংগল কৰক, তাকে আশা কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এইফালে চকত বাকীবিলাক দোকান খোলাই নাই, প্ৰায় মই অলপ সোনকালে আহিছোঁতো। ইফালে আছে এই মৃন্ময় দোকান খোলাই নাই, এখন আছে মোৰ, তাৰপিছত ইফালে বাকীবিলাক দোকানো প্ৰায় খোলাই নাই, খুলিব আৰু এতিয়া লাহে লাহে। তো আজি মানে আমাৰ দোকানত বেলেগ অনুষ্ঠান একো নাই, ইয়াতে দোকানখন চাফা কৰি মই চাকি তাকি দিয়াৰ পাছত মই বৰ ধুনীয়াকৈ ঘৰত গুচি যাম। তাৰমানে আমাৰ বছৰ ঘৰতে মানে বাটতে মানে খিচিৰি খুৱাব, তো তাতে সেইটো অনুষ্ঠান চলাম আমি। তো ইয়াতে বেলেগ একো অনুষ্ঠান নাৰাখোঁ, ইয়াতে বেলেগে অনুষ্ঠান ৰাখিছে বাৰু। তো আমাৰো ইনকিবাৰ থাকে, ইয়াতে পুৰি চুৰিত মাতি ধুনীয়াকৈ হেৰি কৰা যায়। এইবাৰ মানে আমি চাকি তাকি দি ধুনীয়াকৈ দোকানখন চাফা কৰি মই গুচি যাম ঘৰত, গুচি যাই সেৱা তেৱা লৈ আমি গুচি যাই উঠি ঘৰত মানে অনুষ্ঠানটো চলাম। তো বাকীখিনি মই দেখাই থাকিম, আপোনালোকক চাই থাকিব। আৰু আপোনালোকেও ক'ত কেনেকৈ বিশ্বকৰ্মা পূজা পালন কৰে তো মোক কমেণ্ট কৰি জনালে ভাল লাগিব। বহুদিন ভিডিঅ' দিয়া হোৱা নাই, তো ভাবিলোঁ মই আজি ভিডিঅ' এটা বনাওঁ। মই মানে এনেই একো অকেজন নোহোৱাই বা একো উদ্দেশ্য নোহোৱাই, একো এটা অনুষ্ঠান বা সেনেকুৱা কিবা এটা মানে লিংক নথকা ভিডিঅ' মই নবনাওঁ। এই ভাত খোৱা চাহ খোৱা এইবিলাক ভিডিঅ' মই নবনাওঁ, আপোনালোকে গমেই পায়। তো মই কালচাৰৰ লগত অলপ জড়িত, সেই কালচাৰ লাইনটোত বা মই ক'ত কেনেকৈ জড়িত থাকোঁ সেই বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো একো যদি দিব লগা নাথাকে মই ভিডিঅ' নবনাওঁ। তো আজি বিশ্বকৰ্মা পূজা বুলি ভাবিলোঁ আপোনালোকৰ খবৰ এটা অলপ, বহুত দিন ভিডিঅ' বনোৱা নাই। তো সেই আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। মই এতিয়া দোকানখন চাফা কৰিম, তাৰপাছত আকৌ মই বাকী পিছৰখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। তো গাইজ কৰি আছোঁ দোকান চাফা, তামাম গৰম। কালি ৰাতিপুৱাই ভাল আছিল, কিন্তু যিমান যি হ'লেও বহুত অসুবিধা হ'ল, সেইকাৰণে ইচ্ছা লাগিল, বহুত গৰম আছিল, দেহাটো ভাল লাগিল। তো এতিয়া কৰিব আহিছোঁ, এইবিলাক মাল বাহিৰত ওলাই লৈছোঁ, পূৰা ওলাই লৈ এইবিলাক চাফা কৰি আছোঁ। পূৰা ঘাম চাম ওলাই একদম দেহাৰ অৱস্থা নাই, একদম বহুত গৰম। তো ইফালে আছে তপন, মোৰ লগৰে চলি বাৰু।
ইয়াক দেখুৱা নাই ভিডিঅ'ত আৰু লগো পোৱা নাই সেনেকৈ আজিকালি এই চিপাঝাৰত থাকে ভালকৈ লগ নাপাওঁ তো চাই থাকিব দেখাই আছোঁ তো ফাইনেলি হৈ গ'ল দোকান চাফা কৰা আপোনালোকে দেখা পাইছে মই দেখাইছোঁ বহুত ধূলি একদম বহুত ধূলিৰ কাৰণে মানে 2-3 দিনৰ মূৰে মূৰে দোকান চাফা কৰি থাকিব লাগে কাৰণটো হৈছে এইফালে ৰাস্তাৰ ওচৰতে দোকানটা আমাৰ এইটো ৰাস্তা ওচৰতে এইখন দোকান ইমান ধূলা এনি টাইম আৰু এনি টাইম গাড়ী চলি থাকে ডাম্পাৰে হওক ট্ৰেক্টৰে হওক বাইক চাৰিচকীয়া যিকোনো গাড়ী এনি টাইম চলি থাকে সেইকাৰণে মানে 2-3 দিনৰ মূৰে মূৰে অতি লেতেৰা হৈ যায় আৰু এটা বস্তু মই বুজি নাপাওঁ মকৰাটো একদম মকৰাৰ এনেকুৱা জাল 2-3 দিনৰ মূৰে মূৰে একদম বহুত এটা ৰাতিৰ ভিতৰত মকৰা এনেকুৱা জাল দি দিয়ে তাৰমানে মই ক'ব নোৱাৰোঁ কি ইমান কিয় মকৰা একদম শেষ নহয় কোনো কাৰণে তো এতিয়া ফাইনেল দোকান চাফা কৰা হৈ গ'ল তাৰপিছত এতিয়া প্ৰসাদ চসাদ খালোঁ এতিয়া যাম লাহেকৈ বন্ধ কৰি অকণমান চাকি তাকি দিছোঁ যিহেতু অকণমান চাকিঘৰ অলপ টাইম চলক তাৰপিছত বন্ধ কৰি গুচি যাম ঘৰত তাৰপিছত বাকী দেখাই আছোঁ তো ফাইনেলি দোকান বন্ধ কৰিলোঁ দোকান বন্ধ হৈ গ'ল এতিয়া ঘৰত যাম একদম বহুত গৰম কেনেকৈ যাওঁ তাকে চিন্তা কৰিছোঁ গৌতম আহি আছে বোলে মোক নিবা গৌতম বোলে আমাৰ বছৰ ঘৰতে আছে আজি যিমান যি হ'লেও মানে অনুষ্ঠানটো চলি আছেতো চলি থকা নাই আৰম্ভ হ'ব এতিয়া মই যাম তুই বোলে নিব আহি আছে গৌতমৰ লগতে যাম মই আহিছিলোঁ আজি চাইকেল লৈ গৌতমক কৈছোঁ তই বাইকখন চলাবি মই চাইকেলখন কান্ধত লৈ যাম এইফালে আছে মিন্ময় সেইটো পঢ়ো মোবাইলত ব্যস্ত আপোনালোকক মই প্ৰথমতে দেখাইছিলোঁ তেতিয়া অহাই নাছিলোঁ বহুত দেৰিকৈ আহে দোকানত তাৰপিছত এয়া দোকান এতিয়া একেলাই থৈ মই গুচি যাম ইয়াত থাকবি তই পিছে বাকী দেখাই আছোঁ মই চাই থাকিব তো ফাইনেলি আহি পালোঁ ঘৰ আহি পোৱা দেৰি হ'ল বাৰু তাৰপিছত গা পা ধুলোঁ অলপ ৰেষ্ট ল'লোঁ দিনটো মানে প্ৰায় আধাখিনি টাইম দোকানত খেদালোতো দোকান চোকান চাফা কৰি কিবা কৰি দেখাই পাইছোঁ তো আহিলোঁ আহি অলপ সময় ৰ'লোঁ ঘৰত লৈ ৰেষ্ট লৈ আকৌ এতিয়া গৈ আছোঁ বছৰ ঘৰত চাই থাকিব দেখাই আছোঁ তো আহি পালোঁ মই ঘৰ আহি পাই উঠি ইয়াতে মানে পিছফালে বেছি বস্তুটো পিছফালে কৰি আছোঁ তো ইফালে আমাৰ অমিতা আছে বনাই আছে মই যাই আছোঁ দেখাই আছোঁ লাগি আছে মানে কি থাকিব আইটেম আচ্ছা আচ্ছা এয়া ইফালে বনাই আছে পূৰা ব্যস্ত বহুত গৰম কিন্তু মানুহটোৰ ইফালে ৰ'দ পৰছে অলপমান বিৰাট গৰম বাকী খবৰ ভালে আছা আছোঁ ভালে আছোঁ তো বাকী মই দেখাই আছোঁ বাৰু একদম পিছৰখিনি কি হৈ আছে মই দেখাই আছোঁ আৰু ইফালে খিচাৰি এইবিলাক খিচাৰি ইফালে ৰেডি হৈ আছে এইফালে গৰম পূৰা এইফালে বিলাহী দম তো বাকী মই দেখাই আছোঁ চাই থাকিব বঢ়িয়া আছে ধুনীয়া হৈছে একদম বিশ্বকৰ্মা খিচিৰি বহুত ধুনীয়া সকলোৱে গ্ৰহণ কৰিছে সকলোৱে ভাল পাইছে একদম সকলোৱে ভাল পাইছে ৰজা কেনেকুৱা পিছে বঢ়িয়া সুন্দৰ হৈছে এইফালে মাউদা ধুনীয়া বনাইছে ধুনীয়া এইফালে আমাৰ ৰান্ধনী কেনেকুৱা আৰু লাগিব নে কিবা একো নালাগে আৰু ৰাজা কিবা লাগিব নে সুন্দৰ হৈছে সুন্দৰ আমাৰ ওচৰত আহি গ'ল দুটা মই দুটা ভিডিঅ'বিলাক চাই থাকোঁ বাৰু ভাল লাগিল লগ পাই বহুত ভাল লাগিলে নিশ্চয় লাগিল থেংক ইউ আপোনালোকে ইয়াতে দেখাইছে নে ভিডিঅ'খিনি ইমান ধুনীয়া বনাইছে আমি খাই লৈ ওলাইছিলোঁ তাৰপিছত ইমান ধুনীয়া লাগিছে আৰু গোটেইখিনি শেষ কৰি যাব এতিয়া খতৰা সত্ৰ যাব এতিয়া কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ কথা ৰিংকু দৰঙীয়া ছাবস্ক্ৰাইব কৰিব ময়ো দেখা নাই বাৰু মই চাম আজিৰ পৰা ছাবস্ক্ৰাইব কৰি ল'ম এতিয়া ত' থেংক ইউ আৰু ছাপোৰ্ট কৰি যাব ইয়াত ঠিক আছে লগ পাই লগ পাব
তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে মোৰ আজি দিনটো এনেকৈ ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল আপোনালোকৰ কেনেকুৱা গ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ' যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপুনি ভিডিঅ'টো মোৰ পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এৰিছোঁ বাই বাই সকলো ভালে থাকক